নমস্কাৰ বন্ধুসকল, আজি আছামিজ এপগানলৈ আপোনালোকক স্বাগতম। আজি মই এটা ট্ৰিক্সৰ বিষয়ে ক'ম, যিটো DU ৰেকৰ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰি মই ক'ম। ভিডিঅ'টো আৰম্ভ কৰা প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে যিসকলে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁসকলে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই চেনেলটোৰ শেষত যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। ফেচবুকত হওক, টুইটাৰ বা যিকোনো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো ডাইৰেক্ট ইউটিউবৰ পৰা শ্বেয়াৰ কৰিব, যিটো ইউটিউবত শ্বেয়াৰ বুলি অপশ্যন এটা থাকে এৰো আকাৰত। তাত ক্লিক কৰি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়া পপুলাৰটো অলপ বাঢ়িব আৰু বহুতে এই তথ্যটো গম পাব। এই ভিডিঅ'টো আচলতে যিসকলে ইউটিউবাৰ হয়, ইউটিউবাৰসকলৰ কাৰণে মই বনাইছোঁ। কাৰণ এই ভিডিঅ'টোত ৱাটাৰমাৰ্ক এটা আহে যেতিয়া আমি স্ক্ৰীন ৰেকৰ্ডাৰ কৰোঁ। DU ৰেকৰ্ডাৰটোৰ পৰা স্ক্ৰীন ৰেকৰ্ডাৰ কৰোঁতে এটা মেছেজ শ্ব' হৈ থাকে তলত, যিটো ইউটিউবত হয়তো কেতিয়াবা কপিৰাইট হৈ চেনেল বন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে সেইটো ৱাটাৰমাৰ্ক কেনেকৈ আঁতৰাব পাৰি, মই নাইকিয়া কৰিব পাৰি ৱাটাৰমাৰ্ক, মই তাকে দেখুৱাম। প্ৰথমে আপোনালোকে DU স্ক্ৰীন ৰেকৰ্ডাৰ ছফ্টৱেৰটো আপোনালোকে ডাউনলোড কৰি ল'ব প্লে' ষ্ট'ৰৰ পৰা। যোনসকলে বেলেগ স্ক্ৰীন ৰেকৰ্ডাৰত কৰে, মইতো DU স্ক্ৰীন ৰেকৰ্ডাৰতে কৰোঁ। ৱাটাৰমাৰ্ক মোৰো আহিছিল প্ৰথমে, কিন্তু মই নাইকিয়া কৰি ল'ব পাৰিলোঁ। আৰু আপোনালোককো মই আজি জনাম কেনেদৰে ৱাটাৰমাৰ্কটো DU স্ক্ৰীন ৰেকৰ্ডাৰৰ পৰা আপোনালোকে নাইকিয়া কৰিব, যদিহে আপোনালোকে ইউটিউব চেনেল খুলিছে। মই DU স্ক্ৰীন ৰেকৰ্ডাৰ এপটো অ'পেন কৰিম। অ'পেন কৰি ইয়াত ছেটিংছ এটা আছে, ছেটিংছ অপশ্যনত ক্লিক কৰিব। ছেটিংছ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল কৰি যাব। প্ৰথমতে আছে যে ভিডিঅ' ৰিজলিউশ্যন আছে, তাত ৰিজলিউশ্যন কম বেছি কৰিব পাৰিব। ভিডিঅ' কোৱালিটি, FPS আছে, ৰেকৰ্ডিং অডিঅ' আছে, ভিডিঅ' লোকেশ্যন আছে, ইনভাইট ভিডিঅ' কালাৰ, ৰিপেয়াৰ, ৰেকৰ্ডিং মোড। ডাইৰেক্ট আমি যিটো তথ্যৰ ওপৰত আজি আলোচনা কৰিম সেই তথ্যটো মই দেখুৱাম। তললৈ গৈ আছোঁ, মই দেখুৱাম আপোনালোকক কেনেদৰে যোনটো আখৰ আহি থাকে তলত, সেই বস্তুটো কেনেদৰে নাইকিয়া কৰিব পাৰিম। ৱাটাৰমাৰ্ক বুলি আছে, চাওক, শ্ব' ৱাটাৰমাৰ্ক ইন ৰেকৰ্ড ভিডিঅ'ছ। যেতিয়া আপোনালোকে ৰেকৰ্ড কৰিব এই ছফ্টৱেৰটোৰ দ্বাৰা ইউটিউব ভিডিঅ' বনাবৰ কাৰণে, তেতিয়া তলত আপোনালোকৰ DU স্ক্ৰীন ৰেকৰ্ডাৰ বুলি নামটো আহিয়ে থাকে। আৰু তেনেকুৱা হ'লে হয়তো কেতিয়াবা আপোনাৰ চেনেলত কপিৰাইট আহিব পাৰে। কপিৰাইট নোহোৱা কৰিবলৈ আপোনালোকে ৱাটাৰমাৰ্ক যিটো DU স্ক্ৰীন ৰেকৰ্ডাৰ ছেটিংছত গৈ তলত স্ক্ৰল কৰিলে আপোনালোকে পাই যাব শ্ব' টাচাৰৰ পাছতে আছে ৱাটাৰমাৰ্ক বুলি। ৱাটাৰমাৰ্কত যেতিয়া ক্লিক কৰিব, ক্লিক কৰিলে ইয়াত লিখা আছে ইনেবল ৱাটাৰমাৰ্ক। মই ইনেবল ৱাটাৰমাৰ্ক যদি এনেদৰে কৰি দিলোঁ, তেন্তে এইটো দেখিছে ইয়াত DU স্ক্ৰীন ৰেকৰ্ডাৰ বুলি আহি গৈছে। যদি মই ইয়াক অফ কৰি ৰাখিব বিচাৰোঁ, মই অফ ৰাখোঁ। অফ কৰি ৰাখিলে এয়া নাইকিয়া হৈ গৈছে। আকৌ যদি মই দিওঁ DU স্ক্ৰীন ৰেকৰ্ডাৰ, আকৌ শ্ব' হৈছে। যদি অফ কৰোঁ, অফ হৈছে। মই বৰ্তমান DU স্ক্ৰীন ৰেকৰ্ডাৰতে এই ভিডিঅ'টো বনাই আছোঁ, কিন্তু মোৰ ৱাটাৰমাৰ্ক ভিডিঅ'টোত নাহিব। আৰু আপোনালোকেও নাইকিয়া কৰিবলৈ এইটো অফ ৰাখিব লাগিব। এইটো ইনেবল ৱাটাৰমাৰ্ক যদি আপুনি ইনেবল কৰি দিয়ে এনেদৰে, ইনেবল DU স্ক্ৰীন ৰেকৰ্ডাৰ ইনেবল হৈ গৈছে। মই বৰ্তমান এইটো অফ ৰাখিম। এনেদৰে আপোনালোকে অফ ৰাখিব DU স্ক্ৰীন ৰেকৰ্ডাৰ ৱাটাৰমাৰ্কটো, তেতিয়া আপোনালোকে ইউটিউব ভিডিঅ'ৰ কাৰণে আপোনালোকে প্ৰয়োগ ভালকৈ কৰিব পাৰিব। আৰু এনেদৰেই DU স্ক্ৰীন ৰেকৰ্ডাৰৰ পৰা আপোনালোকে ৱাটাৰমাৰ্কটো নাইকিয়া কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।